নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আজি বিজেপিৰ যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, আমেৰিকাক এইবাৰ নিজৰ শক্তি দেখুৱালে উত্তৰ কোৰিয়াই। ইৰাণ, ইজৰাইল, আমেৰিকাৰ যুদ্ধৰ মাজতে এইবাৰ একশ্যন মোডত উত্তৰ কোৰিয়াৰ শাসক কিম জং উন। একেলগে 10টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ, আৰু তাৰ পিছতে আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াত এলাৰ্ট জাৰি। আমেৰিকাক এইবাৰ নিজৰ শক্তি দেখুৱালে উত্তৰ কোৰিয়াই। যুদ্ধৰ বাবে সাজু উত্তৰ কোৰিয়াৰ শাসক কিম জং উন। একেলগে 10টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ। উত্তৰ কোৰিয়াৰ পূবৰ উপকূলৰ সাগৰৰ পৰা নিক্ষেপ কৰা হৈছে এই মিছাইল কেইটা। জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে এই তথ্য। আৰু মিছাইল পৰীক্ষণৰ পিছতে আমেৰিকা আৰু দক্ষিণ কোৰিয়াত হাহাকাৰ অৱস্থা, লগতে জাপানতো হাহাকাৰ অৱস্থা। এই তিনিওখন দেশত জাৰি কৰা হৈছে এলাৰ্ট। উল্লেখযোগ্য যে আমেৰিকা আৰু উত্তৰ কোৰিয়াই যুটীয়াভাৱে কৰি আছে যুদ্ধৰ অনুশীলন। আৰু ট্ৰাম্পে ভুল কৰিলেই কাহানিও কল্পনা নকৰা পৰিণাম ভুগিব বুলি আমেৰিকাক সকিয়নি উত্তৰ কোৰিয়াৰ। পৰৱৰ্তী খবৰ, অহা 17 মাৰ্চ পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত অসমৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। মাজুলী, যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই জিলাকেইখনত প্ৰতি ঘণ্টাত 40ৰ পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে। লগতে 5ৰ পৰা 15 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে এই জিলাকেইখনত। লগতে কামৰূপ, নলবাৰী, বৰপেটা আৰু বঙাইগাঁৱত ধুমুহা বজ্ৰপাতৰ আশংকা কৰা হৈছে। এই জিলাকেইখনত বিশেষ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই জিলাকেইখনৰ উপৰিও সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। আৰু কংগ্ৰেছে প্ৰকাশ কৰা এই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত নাম আছে 23জন প্ৰাৰ্থীৰ। 23জনীয়া প্ৰাৰ্থীৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে। এই তালিকাত কোন সমষ্টিত কাক দিয়া হৈছে প্ৰাৰ্থিত্ব বা কোন সমষ্টিত কাক দিয়া হৈছে টিকট চাওঁ আহক। গলকগঞ্জ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে কাৰ্তিক চন্দ্ৰ ৰায়ক। গহপুৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে শংকৰজ্যোতি কুটুমে। আৰু আপুনি অসমৰ কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। বীৰসিং ঝাৰুৱা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ৱাজেদ আলী চৌধুৰীক। ধেমাজিত শৈলেন সোণোৱাল। বিলাসীপাৰা সমষ্টিত অমৃত বাদশাহ। তিনিচুকীয়া সমষ্টিত ডেভিড ফুকন। মানকাছৰ সমষ্টিত মহিবুৰ ৰহমান। টিংখং সমষ্টিত বিপুল গগৈ। গোৱালপাৰা পূব সমষ্টিত আবুল কালাম ৰছিদ আলম। দেৰগাঁও সমষ্টিত সাগৰিকা বৰা। দুধনৈ সমষ্টিত কিশোৰ কুমাৰ ব্ৰহ্ম। ধলাই সমষ্টিত ধ্ৰুৱজ্যোতি পুৰকায়স্থ। সৃজনগাম সমষ্টিত নুৰুল ইছলাম। কৰিমগঞ্জ দক্ষিণত আমিনুৰ ৰছিদ চৌধুৰী। মন্দিয়াত আব্দুল খালেক। চমৰীয়াত ৰেকিবুদ্দিন আহমেদ। ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী। ডিমুৰিয়াত কিশোৰ কুমাৰ বৰুৱা। নিউ গুৱাহাটীত শান্তনু বৰা। মঙলদৈ সমষ্টিত ৰিজুমণি তালুকদাৰ। হোজাই সমষ্টিত জিলি চৌধুৰী। ঢেকীয়াজুলিত বাটা চোৰাং। আৰু ৰঙাপাৰা সমষ্টিত কাৰ্তিক চন্দ্ৰ কুৰ্মীক দিয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব। এইটো হৈছে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। আৰু দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত নাম আছে 23জনকৈ প্ৰাৰ্থীৰ।
আৰু মিত্ৰ দলৰ বাবে কংগ্ৰেছে এৰি দিছে 15টাকৈ সমষ্টি। কংগ্ৰেছে এৰি দিয়া সমষ্টিকেইটা হৈছে ক্ৰমে ভৱানীপুৰ, সৰবক, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গড়েশ্বৰ, মৰিগাঁও, বৰমপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, সৰুপথাৰ, ডিফু আৰু আমৰি সমষ্টি। এই সমষ্টিকেইটা মিত্ৰ দলক এৰি দিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, 30 মাৰ্চত গুৱাহাটীৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ মেচ। এই মেচত ৰাজস্থান ৰয়েলছৰ সৈতে মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছ। আৰু আজিৰ পৰা দৰ্শকৰ বাবে মুকলি হ'ব টিকট। বিয়লি 6 বজাৰ পৰা মুকলি হ'ব টিকট। টিকট আপোনালোকে ঘৰত বহিয়াই ক্ৰয় কৰিব পাৰিব বা টিকট কাটিব পাৰিব। বুক মাই শ্ব'ত উপলব্ধ হ'ব টিকট। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। হৰমুজ প্ৰণালীৰে ভাৰতৰ জাহাজ পাৰ হোৱাৰ অনুমতি বিচাৰিছে ভাৰতে। ভাৰতৰ 22খন জাহাজ পাৰ হোৱাৰ বাবে অনুমতি বিচাৰিছে ভাৰত চৰকাৰে। সুৰক্ষিতভাৱে হৰমুজ প্ৰণালী পাৰ হোৱাৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ যোগাযোগ ইৰাণ চৰকাৰৰ সৈতে। উল্লেখযোগ্য যে হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছে এই আটাইকেইখন জাহাজ আৰু ইতিমধ্যে কেইবাখনো ভাৰতীয় জাহাজ চলাচলৰ অনুমতি দিছে ইৰাণে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। ৰাইজৰ দলে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এইবাৰ দুজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ৰাইজৰ দলে। এই দুজনীয়া তালিকাত আছে 2টা সমষ্টি। প্ৰথম সমষ্টিটো হৈছে নাওবৈচা সমষ্টি। নাওবৈচা সমষ্টিত টিকট দিয়া হৈছে হৰিকান্ত দাসক আৰু ধেমাজি ST সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হৈছে বাবুল সোণোৱাল। পৰৱৰ্তী খবৰ, হাজাৰ হাজাৰ মুছলমানৰ সৈতে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ BTC চিফ হাগ্ৰামা মহিলাৰীৰ। গোসাইগাঁৱৰ চেৰফাংগুৰি ঈদগাহত নামাজ আদায় কৰি একতা আৰু শান্তিৰ বাবে কৰিলে প্ৰাৰ্থনা। আৰু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে যে ভাতৃত্ববোধ তথা সম্প্ৰীতিৰ নিদৰ্শন এয়া নে নিৰ্বাচনৰ সময়ত তুষ্টিকৰণ। পৰৱৰ্তী খবৰ, পবিত্ৰ ঈদৰ প্ৰাকক্ষণত দেশবাসীলৈ ভাল খবৰ। পবিত্ৰ ঈদৰ সময়ত দেশত এটাও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি নহয়। ইৰাণে পঠিয়াই দিলে ৰন্ধন গেছৰ বৃহৎ জাহাজ। 46,000 মেট্ৰিক টন LPG লৈ আহি আছে নন্দাদেৱী জাহাজ। পবিত্ৰ ঈদৰ প্ৰাকক্ষণত হৰমুজৰ পৰা আহি গ'ল ভাল খবৰ। ঈদৰ সময়ত দেশত এটাও চিলিণ্ডাৰৰ নাটনি নহয়। 46,000 মেট্ৰিক টন ৰন্ধন গেছ লৈ হৰমুজেৰে ভাৰতলৈ আহিল নন্দাদেৱী। ইয়াৰ পূৰ্বে শিৱালিক জাহাজত আহিছিল কেইবা হাজাৰ মেট্ৰিক টন LPG, অৰ্থাৎ 2টাকৈ বৃহৎ জাহাজেৰে বৃহৎ পৰিমাণৰ LPG ভাৰতলৈ আহিছে আৰু হৰমুজ প্ৰণালীৰে ইৰাণে পঠিয়াই দিছে এই বৃহৎ পৰিমাণৰ LPG। ঈদৰ সময়ত ৰন্ধন গেছৰ নাটনি হ'ব বুলি আশংকা চলিছিল দেশত, কিন্তু ইয়াৰ মাজতে ইৰাণে পঠিয়াই দিছে এই বৃহৎ পৰিমাণৰ ৰন্ধন গেছ। পৰৱৰ্তী খবৰ, অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল সোনম ৱাংচুক। NSA জাপি দি অবৈধভাৱে গ্ৰেপ্তাৰ কৰা সোনম ৱাংচুকৰ সপক্ষে দেশজুৰি অব্যাহত প্ৰতিবাদৰ ওচৰত নতশিৰ কেন্দ্ৰীয় চৰকাৰ। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা ৱাংচুকৰ জিম্মা বাতিল কৰাৰ সিদ্ধান্ত গৃহ মন্ত্ৰণালয়ৰ। উল্লেখযোগ্য যে বিগত প্ৰায় 5 মাহে কাৰাবন্দী হৈ আছে লাডাখৰ প্ৰসিদ্ধ পৰিৱেশ কৰ্মীগৰাকী আৰু অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল পৰিৱেশ কৰ্মী সোনম ৱাংচুক। পৰৱৰ্তী খবৰ, অহা 18 মাৰ্চত ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। আৰু এই সন্দৰ্ভত 17 মাৰ্চত দিল্লীত অনুষ্ঠিত হ'ব নিৰ্বাচনী সমিতিৰ বৈঠক। এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় নেতৃত্ব।